বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে ৰাজ্য চৰকাৰে দেখুওৱা অনীহাক নিখিল বড়ো ছাত্ৰ সন্থাই ধিক্কাৰ দিয়াৰ লগতে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছে। শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন 2009 থকা সত্ত্বেও চৰকাৰে বড়ো মাধ্যমৰ সমস্যাসমূহ ইচ্ছাকৃতভাৱে জীয়াই ৰাখিব বিচাৰিছে বুলি অভিযোগ কৰিছে আপচুৱে। সমস্যাসমূহৰ স্থায়ী সমাধানৰ দাবীত আপচুৱে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত 36 ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। বড়ো মাধ্যমৰ 6টা মূল সমস্যা সমাধান কৰাৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাই ৰূপায়ণ কৰা অনশন ধৰ্মঘটৰ বিষয়ে সন্থাৰ সাধাৰণ সম্পাদক ৰমিঅ' পি নাৰ্জাৰীয়ে কয়, আমি নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো মাধ্যমৰ বিভিন্ন সমস্যাৱলী সমাধানৰ দাবীত বহু দিনৰ পৰাই আজি 5 দশক জুৰি আমি আন্দোলন চলাই আহিছোঁ। কিন্তু অসম চৰকাৰে আজিও এই সমস্যাসমূহক জানিও নজনাৰ ভাও জুৰি সমাধান কৰি দিয়া নাই। আৰু তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আজি বড়ো মাধ্যমৰ বিভিন্ন সমস্যাৱলী সমাধানৰ দাবীত আমি ইয়াতে 36 ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। আৰু এইটো আজি 5 ফেব্ৰুৱাৰী ৰাতিপুৱা 8 বজাৰ পৰা অহাকালি 6 ফেব্ৰুৱাৰী সন্ধিয়া 8 বজালৈকে এইটো চলিব। আৰু ইতিমধ্যে আমি গম পাইছিলোঁ যে গুৱাহাটীৰ প্ৰশাসনে আমাক ইয়াত 4 ঘণ্টাৰ কাৰণে তেখেতসকলে আমাক ইয়াত পাৰ্মিশ্যন দিছিলে। আৰু অনশন ধৰ্ণা কাৰ্যসূচী 4 ঘণ্টা যে হ'ব পাৰে, আমি নাভূত নাচৰত এটা কথা ইয়াত শুনিছোঁ। অনশন যদি 4 ঘণ্টাই যদি হয় তেতিয়াহ'লে এইটো ধৰ্মঘট কৰা নকৰাৰ কোনো মিনিং নাই। আমি সেইটো কাৰণে কৈছোঁ তেখেতসকলে যি কৰে কৰক, কিন্তু আমি ইয়াত 36 ঘণ্টাৰ কাৰণে আমি আহিছোঁ। 36 ঘণ্টা ইয়াতে আমি অনশন ধৰ্ম কাৰ্যসূচীত আমি ইয়াত পালন কৰিম। আৰু অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, শিক্ষা আজি মৌলিক অধিকাৰত পৰিণত হৈছে, এটা আইনত পৰিণত হৈছে। গতিকে সাংবিধানিক অধিকাৰক কোনো এটা শিশুকে শিক্ষাৰ পৰা বঞ্চিত কৰিব অসম চৰকাৰে নোৱাৰে, আৰু সেইটো অধিকাৰ অসম চৰকাৰৰ নাই। ইতিমধ্যে আমি দেখিছোঁ ৰাষ্ট্ৰীয় যি শিক্ষা অধিকাৰ আইন, এই শিক্ষা অধিকাৰ আইনৰ লগত অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা 2011 চনত যি এটা আইন ইয়াত প্ৰণয়ন কৰিলে, সেই আইনটো ৰাষ্ট্ৰীয় শিক্ষা অধিকাৰ আইনৰ সম্পূৰ্ণ পৰিপন্থী। আৰু এই আইনখনে বড়ো মাধ্যমক ধ্বংস কৰা হ'লে ঠেলি নিয়াটো আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি তীব্ৰ ভাষাৰে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধিক্কাৰ দিব বিচাৰিছোঁ যে এনেকুৱা এখন আইন তেখেতে অসমত প্ৰৱৰ্তন কৰিলে, যি আইনৰ দ্বাৰা ইয়াত বড়ো মাধ্যম ধ্বংসৰ এটা ষড়যন্ত্ৰ কৰাৰ নিচিনা আমি অনুভৱ হৈছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত বোলে আটাইতকৈ বেছি আন্দোলন হয়। তেখেতে কৈছে যে অসমত আটাইতকৈ বেছি আন্দোলন হয়, পৃথিৱীৰ আটাইতকৈ বেছি আন্দোলন অসমত হয় বুলি কয়। আৰু তেখেতে কৈছে আন্দোলন কৰাতকৈ ড্ৰাগছ খোৱা বেছি ভাল, মদ খোৱা বেছি ভাল বুলি তেখেতে কয়। আজিৰ দিনত যদি আমি আন্দোলন নকৰাকৈ যদি থাকোঁ, তেতিয়াহ'লে বড়ো মাধ্যমৰ সমস্যা তেখেতে সমাধান কৰি দিব নেকি? তো সিদিনাখন মহাত্মা গান্ধীয়ে আন্দোলন কৰি ব্ৰিটিছসকলক ভাৰতৰ পৰা খেদি দিলে, সেই সময়ত জাতিৰ পিতা মহাত্মা গান্ধীয়ে মদ খাই থাকিব লাগিলেহেঁতেন নেকি? তো সেইটো কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছোঁ, তেখেতে যাতে এনেকুৱা তুলঙা মন্তব্য নিদি যে পলায়নবাদী এটা মনোভাৱ যাতে তেখেতে নলয়, আৰু অতি শীঘ্ৰে তেখেতে বড়ো মাধ্যমৰ বিভিন্ন সমস্যাবিলাক সমাধানৰ কাৰণে তেখেতে ব্যৱস্থা লওক। আৰু নহ'লে অদূৰ ভৱিষ্যতে নিখিল বড়ো ছাত্ৰ সন্থা, বিভিন্ন অসমৰ জনগোষ্ঠীয় ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনে আমি একেলগে তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলনত আমি মনোনিৱেশ কৰিম। আমি তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আৰু এই আন্দোলনৰ পৰা উদ্ভৱ হ'ব পৰা যিকোনো অনাকাংক্ষিত আৰু যিকোনো এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ কাৰণে কিন্তু অসম চৰকাৰে দায়ী হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।